গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। মোর গান হোক কল্পনা বিলাসৰ বিপরীতে সত্য প্রশস্তির ধ্যান। মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। সকলকে নমস্কাৰ জনাইছোঁ। PMC গোবিন্দপুৰ মজিলা বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, বিদ্যালয়ৰ সতীৰ্থ শিক্ষাগুৰুসকল, এই বিদ্যালয়ৰ আজি পাঠসভাত উপস্থিত অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ প্ৰধান শিক্ষক মহোদয়ে অৱগত কৰিছে যে আজিৰ দিনটো বিশ্ববিশ্ৰুত শিল্পী যাক পল ৰবচনৰ লগত তুলনা কৰা হয়, সৰ্বকালৰ অসমীয়া সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত অন্যতম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আজি 8 ছেপ্টেম্বৰ। 1926 চনৰ আজিৰ দিনটোতে শদিয়া নাম আমি শুনিছানে? শদিয়াতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। শদিয়াত তেখেতৰ দেউতাক কৰ্মসূত্ৰে আছিল। তেতিয়া 1926 চনৰ আজি 8 ছেপ্টেম্বৰ তাৰিখটোতে তেখেতৰ জন্ম হৈছিল। তাৰপিছত তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি শদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপিছত গুৱাহাটীলৈ গ'ল, গুৱাহাটীত সৰুলমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা। তেনেধৰণে তাৰপিছত গৈ শেষত তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিলে আৰু তেওঁ কিছুদিন শিক্ষকতাও কৰিছিল। অসমৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিল, খুব বেছি দিন নহয়, 6 মাহমানৰ কাৰণে আছিল। আমি ৰাজনীতিক হিচাপে তেখেতক স্মৰণ নকৰোঁ। গোটেই বিশ্ববাসী, কেৱল অসমে নহয়, গোটেই বিশ্ববাসীৰ এটা পৰিচিত নাম ডক্টৰ ভূপেন হাজৰিকা। তেখেতে অসমীয়া, বাংলা, হিন্দী, ইংৰাজী এই 4টা ভাষাত তেখেতে গান গাইছিল, গান লিখিছিল। কেৱল গোৱাই নহয়, তেখেতে সৰহখিনি গান, তেখেতৰ যিবিলাক গীত, সৰহখিনি গীত তেখেতে নিজে লিখা। আমি বহু গীত, তেখেতৰ গীত আমি আওৰাওঁ, হয়নে? প্ৰতিটো কথাতে আমি আৰু প্ৰতিটো ঋতুৰ লগত মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বুৱতী নদীৰ দৰে বৈ গৈছিল। ভূপেন দাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল, সকলো সমাজৰ সকলো শ্ৰেণীৰ দিগ্গজক লগ পাইছিল। তথাপি তেওঁ অসমৰ শিপাডালৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল। অসমৰ চহকী মৌলিক পৰম্পৰা, লোকগীত আৰু সমুদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেখেতৰ শৈশৱক গভীৰভাৱে গঢ় দিছিল। সেই অভিজ্ঞতাই তেওঁ কলাত্মক শব্দ ভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল। তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি নিয়মক কঢ়িয়াই লৈ ফুৰিছিল। যথেষ্টখিনি লিখিছে। এই এজন প্ৰধানমন্ত্ৰীয়ে, বোধ কৰোঁ যিমান দূৰ মোৰ জ্ঞানত আছে, যে কোনো প্ৰধানমন্ত্ৰীয়ে আজিলৈকে কোনো অসমীয়াৰ বিষয়ে ইমানখিনি লিখা নাই। ভূপেন হাজৰিকাৰ বিষয়ে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি লিখিছে, 1 পেজ লিখিছে, মই গোটেইখিনি পাঠ কৰিব বিচৰা নাই। এয়া আমাৰ অকল ভূপেন দাৰ প্ৰতি স্বীকৃতি নহয়, সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি, আমাৰ অসমৰ প্ৰতি এটা ডাঙৰ স্বীকৃতি হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ। এই ভূপেন হাজৰিকাই, আমি জানো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো শীৰ্ষ গীত, কি বাৰু? জিলিকাব লুইতৰে পাৰ, হয়নে? ঠিক তেনেধৰণে তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো মূল গীত, মানে বিশ্ববিদ্যালয়ৰ গীত, শিখৰ গীত, সেই গীতটিও ভূপেন হাজৰিকাই লিখিছিল। আমাৰ অসমত যেতিয়া ৰাষ্ট্ৰীয় খেল হৈছিল, তেতিয়া সেই ৰাষ্ট্ৰীয় খেলৰ যিটো থিম ছং, সেই থিম ছংটো ভূপেন হাজৰিকাই লিখিছিল। এনেদৰে ভূপেন হাজৰিকাই আমাৰ অসমীয়া জাতিৰ প্ৰতিটো দিশ, প্ৰতিটো আমাৰ প্ৰতি শ্ৰদ্ধা জনাই আজি তেখেতক আমি স্মৰণ কৰিছোঁ। আৰু ভূপেন হাজৰিকাৰ বিষয়ে আমি সকলোৱে যথেষ্ট আমি পঢ়িবলগীয়া আছে। তেখেতৰ ৰচনাৱলী মাজেৰে পঢ়িলে আমি নিজকে চিনি পাম, আমি জাতিটোক চিনি পাম, আমি জাতীয়তাবাদ বোধেৰে উদ্বুদ্ধ হ'ম। গতিকে তেখেতৰ জন্ম শতবাৰ্ষিকীত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই Mila kata ku tidak, apa
ভাগতে ভয়া বিয়তি আধাৰলৈ নিমাত গাভী এনে হেৰুৱালে নাহে উভতি কহুৱা মোৰ সান্তনা আমি হাতেৰে লোৱা ভাবতি অনন্ত সময়ৰ ভাগৰ খনি অনন্ত সময়ৰ ভাগৰ খনি চঞ্চল ফুলৰে বলিয়া মন কিয় চেতন যে আমি দিব পুৱাতি বলিয়া মন কিয় চেতন কালিৰো যে আমি দিব পুৱাতি কহুৱা মোৰ সান্তনা আৰু ফুল হাতেৰে লোৱা ভাবতি এটি যেন কোঠাৰে ভান এনে হেৰুৱালে নাহে উভতি অনুৰাধী সংখ্যক যি অসম সাহিত্য সভা এই অসম সাহিত্য সভাখনৰ সভাপতি যি আসন এই আসন ভুৱনি কৰিছিল ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকা দেৱে বা ভূপেন হাজৰিকা দেৱে এতিয়া কিমান চনত শিৱসাগৰত অনুষ্ঠিত অনুৰাধী সংখ্যক অসম সাহিত্য সভাৰ সভাপতি হিচাপে ডক্টৰ ভূপেন হাজৰিকা দেৱে সভাপতি আসন ভুৱনি কৰিছিল Thank you.
অশুদ্ধ উত্তৰ ক্লাছ 5 কোৱা অশুদ্ধ উত্তৰ 4